হাই গাইজ ৱেলকাম টু বেক মাই চেনেল আছাম গেমিং ফাৰুক। চ' গাইজ আজিৰ ভিডিঅ'ত আপোনালোকক বহুত সুন্দৰ এটা মহ দেখাম। একদম বহুত ধামাকা জুজা মহটো, আৰু সকলোৱে মহটো চিনিয়ে পায়, নগাঁৱৰ কিং বুলি কোৱা হয় শিৱ বাবা ৰন্থলী মহটো। চ' সকলোৱে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব যে যুঁজৰ পিছত মহটো কেনেদৰে ৰাখিছে। চ' বলক ভিডিঅ'টো চাওঁ। চাই লওক ৰাইজ, এয়া এতিয়া আপোনালোকৰ সন্মুখত আছে শিৱ বাবা ৰন্থলী মহটো। চাওক যুঁজৰ পিছত কেনেকৈ ৰাখিছে, ঘাঁহ খুৱাই আছে ভাইটিজনে। চাই লওক, এতিয়া বৰ্তমান ঘাঁহৰ অলপ অভাৱেই চলি আছে, চ' ঘাঁহ খুৱাই আছে। চাই লওক মহটো যুঁজৰ পিছতো কিন্তু বহুত সুন্দৰে হৈ আছে, মহ স্বাস্থ্য পাতি সুন্দৰকৈ ৰাখিছে। চাই লওক ৰাইজ, এয়া আপোনালোকৰ সন্মুখত শিৱ বাবা ৰন্থলী মহটো। আৰু ৰাইজ ভিডিঅ'টো একচুৱেলি মই নিজে কৰা নাই, মোৰ ফ্ৰেণ্ড এজনে কামপুৰৰ হেমন্ত ৰাজখোৱা তেখেতে কৰিছে। চ' মানে মোৰ এতিয়া অলপ বিজি আছোঁ, যাৰ কাৰণে মই নিজে গৈ পেলাই ভিডিঅ'টো কৰিব পৰা নাই। চ' তেখেতক কৈছিলোঁ ৰাইজক আপোনালোকক দেখাবৰ কাৰণে। চ' সেইটো কাৰণে তেখেতে ভিডিঅ'টো কৰি পেলাই মোক দিছে। চ' সকলোৱে তেখেতক ধন্যবাদ জনাব, আৰু মই বহুত ধন্যবাদ জনাইছোঁ তেখেতক। চাই লওক এতিয়া আপোনালোকে মহটো সম্পূৰ্ণকৈ চাৰিওফালৰ পৰা চাই লওক আপোনালোকে। চ' ৰাইজ, শিৱ বাবাৰ মহটোৱে এইবছৰ মই জনামতে 2খন মহৰ লগত যুঁজাইছে, 2টা মহৰ লগত। প্ৰথম ত্ৰিদিপ হাজৰিকাৰ লগত যুঁজাইছিলে, জিকিছিলে। পিছত আকৌ ৰিবুল আলী জালুকুটি মহটোৰ লগত যুঁজাইছিলে, সেই মহটোৰ লগতো জিকিছিলে। চ' এইবছৰ মই জনামতে 2টা মহৰ লগতে যুঁজাইছিলে। চ' ৰাইজ, আৰু কাৰ লগত যুঁজাইছিলে যদি আপোনালোকে জানে কমেণ্ট কৰি পেলাই জনাব। চ' এই মহটো কিন্তু বহুত সুন্দৰ এটা মহ, মৰমীয়াল মহ আৰু শান্ত মহ। চ' এই মহটোৱে যুঁজেও বহুত ভাল। চ' আগতে আমি বহুতে কৈ আছিলোঁ যে শিৱ বাবাই কিয় মৰিগাঁৱলৈ নাহে, কিয় মৰিগাঁৱলৈ নাহে। চ' এতিয়া আৰু আমাৰ কোনেও চাগে তেনেকৈ নক'ব যে কিয় মৰিগাঁৱলৈ নাহে, কাৰণ এতিয়া আমাৰ মৰিগাঁৱৰ পৰা আছাম চেম্পিয়নটোৱে নগাঁও গুচি গ'ল। চ' এতিয়া আৰু মৰিগাঁও অহাৰ কোনো দৰকাৰ নাই। চ' তাতেই সুন্দৰ যুঁজ দেখিবলৈ পাম বুলি আশা কৰিলোঁ। চ' অহা বছৰ সকলোৱে চাগে দেখিব পাৰিব, আমি সকলোৱে চাগে দেখিব পাৰিম শিৱ বাবা বনাম আছাম চেম্পিয়ন। মই লগাইছো কিন্তু আচলতে তাৰ কাষে কাষে মোটা তাঁৰ এটাও লিখিব লাগে। এই মোটা তাঁৰটো এতিয়া ধৰক খৰালি দিনখিনি পচি গ'লেও হেৰি এয়া ঘৰ কথা কওক আপুনি। কি আনিম তোমাৰ এটা তাৰ পৰা এলিমেণ্ট বুলি ক'বা। এলিমেণ্ট বস্তুটো একেবাৰে একদম ধুনীয়া, মানে এনেকে লাগ পাক কৰি থাকে। কৰি দিব পাৰে, সেই তাঁৰটো লৈ আহিবা। সেইটো দি মই বানিছো কিন্তু দাম ল'ব দেই এইটো। হা ইমান জোৰ নাথাকে নেকি কি মানে এলুমিনিয়াম হে এয়া দাম সুধিবাচোন কেনেকে। দাম বহুত 400 টকা কেজি। এই চিন্তা কৰিছো আৰু বেছিহে হ'ব সেই দামটো চিন্তা কৰিছো। কিন্তু সেয়া জোৰ নাথাকে মানে বস্তু মানে এই চাগে বাবা মহ আমাৰ ৰন্থলী বাবা। এতিয়া মহটো কি খুৱাই আছে? এতিয়া কিনি মাকৈ আৰু ঘাঁহ নাই আমাৰ পাবলৈ, দল বিচাৰি দল খুৱাই আছো আৰু। সেইদিনাখন যে মহটো আপুনি খবৰ ল'বলৈ গৈছিলে নে বাবা? জালুকুটি এই ইয়াক যে সানি তাক যে পেলাই দিছিলে গাড়ীত। মই যোৱা নাই, ঘৰতে যোৱা নাই, বেয়া কথা কয় বুলি।
কিন্তু গৈছিলে বুলি কোৱা শুনিছিলোঁ মানে গৈ পেলাই আকৌ উভতি গুচি আহিলে মানে মানুহৰ কিবা কৰিলে যে গাঁৱৰ মানুহে ক'লে যে আপোনাক অপমান কৰিব আপুনি ভাল মানুহ যেতিয়া ঘৰলৈ যাব সিহঁতৰ অসুৰী মানুহ মহটোতো থাকিবই ন বাবা এইটো মহটো থাকিব যোৱা ইমান যোৱা বাবা কোন হয় বাবা মই লগৰে আৰু হ'ব